বহুত বস্তু উঠি গ'ল, গাড়ী মটৰ কৰি আদি জীৱ জন্তু যিমান আছে চব উঠি গুচি গৈছে সেইটোৰ। সেই অৱস্থাত মানুহখিনি হাহাকাৰ হৈ তেওঁলোকৰ জীৱন ৰক্ষা কৰাৰ কাৰণে আমাৰ মছজিদৰ সৰ্বসাধাৰণতে মহিলাক এনে আহিবৰ প্ৰৱেশ কৰিব দিয়া নহয়, মছজিদত নপঢ়ে, আমাৰ পুৰুষসকলে আহে। কিন্তু এই সমস্যাত কাৰো জাতিভেদ আমি চিন্তা নকৰি আমি সকলোকে ইয়াত আহি উপস্থিত হৈ ইয়াত মানুহৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে এটা ভাল সুবিধা পালে। এটা মছজিদে ৰক্ষা কৰিলে 100তকৈ অধিক মানুহৰ জীৱন। হিন্দু মুছলমানৰ কথা নাই, জাতি ধৰ্ম নিৰ্বিশেষে 100তকৈ অধিক লোকৰ জীৱন ৰক্ষা কৰিলে এটা মছজিদে। এয়া বাস্তৱ কাহিনী। শিমলুগুৰিত কিমান বান হৈছিল সেয়া সকলোৱে জানে। আৰু পানীৰ ঢল যেতিয়া নামি আহিছিল, এই যিটো কেন্দুগুৰি অঞ্চল, শিমলুগুৰিৰ কেন্দুগুৰি অঞ্চল, এই কেন্দুগুৰি অঞ্চলটোৰ মানুহৰ বাবে একমাত্ৰ জীয়াই থকাৰ এটা স্থল আছিল এই কেন্দুগুৰি জামে মছজিদ। এই কেন্দুগুৰি জামে মছজিদৰ এই যিটো ওপৰৰ যিখন ছাদ আছিল, এই ছাদখনৰ ওপৰলৈকে এই কেন্দুগুৰি অঞ্চলৰ মানুহবোৰ তেওঁলোকে ঢাপলি মেলিছিল আৰু এই ছাদখনৰ ওপৰত উঠিছিল। পানী যথেষ্ট ওপৰলৈ উঠিছিল, কিন্তু ছাদখন স্পৰ্শ কৰিব পৰা নাছিল, যাৰ ফলত এই মছজিদটোৱে সেই 100তকৈ অধিক লোকৰ প্ৰাণ ৰক্ষা পৰিছিল। আৰু এই অঞ্চলৰ মানুহবোৰে এতিয়া সেই দিনটোৰ ভয়াৱহতাৰ কথা কৈ তেওঁলোকে আজিৰ দিনটোতো কান্দি উঠে। এটা মছজিদ মই কৈছোঁৱেই যে কেন্দুগুৰি জামে মছজিদ মুছলমান লোকসকলৰ এই অঞ্চলৰ তেওঁলোকৰ উপাসনাস্থলী, আৰু এই মছজিদটোৱেই সেই ভয়াৱহ বানত 100তকৈ অধিক লোকৰ প্ৰাণ ৰক্ষা কৰিলে। আমি অলপ কথা পাতিম, স্থানীয় লোকসকল আছে, তেওঁলোকে সেই ভয়াৱহ সময়খিনি তেওঁলোকে কথা ক'ব। বাইদেউ আপুনি অকণমান যদি এফালে আহে, আপোনালোকক এই মছজিদটোৱে কেনেকৈ ৰক্ষা কৰিলে? পোনপ্ৰথমে আপোনালোকৰ চেনেললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ ইয়াত আজি কিমানটা দিন পাৰ হ'ল, 19 জুলাই তাৰিখে যিটো ভয়াৱহ পৰিস্থিতিত আমি অৱতীৰ্ণ হৈছিলোঁ, কোনফালে যাম কেনি যাম আমি সকলোৱে নিজকে নিজে স্থিতি হেৰুৱাই পেলাইছিলোঁ। গতিকে আমাৰ যি মহিলাৰ প্ৰৱেশ নিষেধ মছজিদত, সেই মছজিদত আমি নিজকে প্ৰাণ ৰক্ষা কৰিছিলোঁ। লগতে আমাৰ বাগানীয়া আছে এই মুখৰ আগতে 11 ঘৰমান, আৰু আমাৰ এই অঞ্চলৰ 70-80 ঘৰ মানুহ আমি যেতিয়া আলিৰ ওপৰত সোঁত বৈছিলে তেতিয়া আমি ঢাপলি মেলিছিলোঁ এই মছজিদলৈ। এই মছজিদে আমাক জীৱন ৰক্ষা কৰিলে, জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে মিলি এই মছজিদত 3 দিন পাৰ কৰিলোঁ। ইয়াৰ পিছতো আমাৰ যিজন বিধায়ক মহোদয় 3 দিনৰ পাছত এইফালে আহিছিলে, কিন্তু আমি কেইবাবাৰো ৰখাইছোঁ। তেখেততো মাত এষাৰ দি যাব পাৰে যে আমাক খাবলৈ দিব নালাগে, পানী টোপা পাইছোঁ, বিস্কুট পেকেট এটা পাইছোঁ, সেয়াই আমাৰ বাবে বহুত, কিন্তু মাতষাৰ বহুত ডাঙৰ কথা। গতিকেলৈ মই এই মছজিদত আমি যিখিনি ওচৰ চুবুৰীয়াই আমি ৰক্ষা পৰিলোঁ, সঁচাকৈ ক'বলৈ গ'লে আমি নিজকে আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আপোনালোকে এই বানৰ আগলৈকে আপোনালোকে কোনো মহিলা মছজিদৰ ভিতৰত সোমোৱা নাছিল চাগে? মছজিদত কেতিয়াও আমি প্ৰৱেশ কৰিব নোৱাৰিছিলোঁ, কাৰণ আমাৰ এইটো এটা ধৰ্মত হয়। গতিকে যি মছজিদে আমাক ইমানখিনি সকাহ দিলে, নিজকে ক'বলৈ ভাষা নাই। এইকেইদিনটো অৱস্থাটো আপোনালোকে বুজি পাইছে কেনেকৈ ধৰণে আমি পাৰ কৰিছোঁ। আমাৰ যিজন আমি ইয়ালৈ বিয়া হৈ আহিছোঁ, আমাৰ মানুহজনেও এনেকুৱা ডাঙৰ বানপানী বা এনেকুৱা জৰাজীৰ্ণ অৱস্থা কেতিয়াও পোৱা নাছিলে। আমি দেখি ভয়তে নিজকে কি কৰিম ভাবি পোৱা নাছিলোঁ। গতিকে লৈ সকলোৱে আহি ইয়াতে আমি 3 দিন পাৰ কৰিলোঁ এই পকাখনৰ ওপৰতে পৰি মেলি। আৰু তেনেধৰণেই আমাৰ বাকী সকলো সদস্যসকলকো আপুনি সুধিব পাৰিব। এয়াই হৈছিল বানৰ ভয়াৱহতা। যি মছজিদত মহিলাৰ প্ৰৱেশ নিষেধ, তেওঁলোকে কৈছে আমি ইমান ধৰ্মৰ কথা নাজানো, আৰু সেই মুহূৰ্তত যেতিয়া পানীৰ ঢল হুৰা নামি আহিছিল, তেতিয়া এই মছজিদটো তেওঁলোকৰ বাবে একমাত্ৰ প্ৰাণ ৰক্ষা কৰা স্থলী আছিল, আৰু এই মছজিদটোৱে তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিছিল। মই অকণমান জোনাবগৰাকীক বিচাৰিছোঁ এই মছজিদৰ, কেন্দুগুৰি জামে মছজিদৰ। আপুনিয়ে জনাব। হয়, ইমাম, কেনেকৈ এই মানুহখিনিৰ জীৱন ৰক্ষা কৰিলে? মানুহবোৰ যেতিয়া পানী হঠাৎ হৈ গৈছে, আমি ভাবাও নাছিলোঁ যে এনেকৈ পানী হৈ যাব। এতিয়া মানুহবোৰ ক'ত যাব, কি কৰিব? আমাৰ গৰু ছাগলী হাঁহ কুকুৰা বহুত গ'ল, পানী দি বাকী গৈছে, কিন্তু আমাৰ জীৱন ৰক্ষা কৰাৰ কাৰণে আমি শেষত মছজিদত আহিছোঁ। আমি ইয়াত চব মানুহ, আমাৰ জাতিভেদ নাই, আমি সকলোৱে আহি মিলিজুলি মছজিদত আমি যেনে তেনে প্ৰাণ ৰক্ষা কৰিছোঁ।
তো আমাৰ চৰকাৰৰ আমাৰ এইটোৱে আবদাৰ যে যাতে চৰকাৰে আমাক অকণমান এই মছজিদত যাতে সহায় কৰে, যাতে আমাৰ মানুহবোৰৰ বহুত ক্ষতি হৈছে, যাতে চৰকাৰে অকণমান আমাক সহায় কৰে। আৰু দাদা মই আপোনাক অকণ বিচাৰিম, এগৰাকী আপুনি ক'ৰবাত যাবলৈ ওলাইছিল চাগে, আপোনাৰ ঘৰ, আপোনাৰ নামটো? মোৰ মহিবুল হুছেইন। মোৰ আপোনালোকৰ চেনেললৈ মোৰ আপোনালোকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে যে আহি আমাৰ দূৰ গতিৰ আমাৰ বিচাৰ কৰিব অহাৰ কাৰণে অশেষ ধন্যবাদ আমাৰ তৰফৰ পৰা। মই এইখন গাঁৱৰে এজন এই মছজিদৰ মানে সহকাৰী সভাপতি, আৰু আপোনালোকক মই বিহুবৰ গৈছিলোঁ, বিহু ইতিমধ্যে আপুনি ঘূৰি অহা দেখিলোঁ যে মছজিদৰ আগত এটা ৰৈছে। বিহুবৰ যিটো দুৰ্গতি দেখিলে হয়তো বহুত মানুহ বলীয়া হৈ যাব পাৰে। এইটোত এনেকুৱা যিটো এই ভয়ানক পৰিস্থিতি, এইটো বৰ দুখ লগা অৱস্থা। যিহেতু এই ৰমণীয়ালি এসময়ত হিতেশ্বৰ শইকীয়াত মানে মাননীয় প্ৰয়াত হিতেশ্বৰ শইকীয়া থকাৰ দিনত এই ৰাস্তাটো আমাৰ বহুত চাপৰ আছিলে, প্ৰায় 7 ফুটমান চাপৰ আছিলে। তেতিয়া এই আমাৰ এটা আচল যিটো মছজিদ আছিল পানীৰ তলত আছিল, সেইটো মছজিদ মানে প্ৰায় মছজিদ এনেকুৱা 7 ফুট 6 ফুট পানী হৈ থাকে। তাৰপিছত মই যেতিয়া এই মছজিদ কমিটি নিৰ্মাণ ছেক্ৰেটাৰী হৈছিলোঁ, তেতিয়া মই এই মছজিদটো ৰাইজৰ সৰ্বসন্মতি ক্ৰমে মই ছেক্ৰেটাৰী নিৰ্মাণ কমিটিৰ ছেক্ৰেটাৰী হৈ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি এই মছজিদটো নিৰ্মাণ কৰিলোঁ। এতিয়া সেই নিৰ্মাণ কৰোঁতে এই ৰাস্তাটো যেতিয়া বেছি পানী হয়, তেতিয়া এই ৰাস্তাটো মথাউৰি হিচাপে ওখ কৰি পেলালে। ওখ কৰি পেলাৰ পিছত আমাৰ বৰ দুৰ্গতি হয়, ইয়াত নামাজ আৰু পঢ়িব কাৰণে সুবিধা নাপাওঁ। সেইকাৰণে আমি এই মছজিদটো যিটো আমাৰ মেইন যিটো ৰমণীয়ালি তাতকৈ 3 ফুট ওখ কৰা হ'ল। সেই সিদ্ধান্তলৈ ওখ কৰি আপোনালোকে সিদিনা এই মছজিদটোলৈ মানুহখিনিক কেনেকৈ লৈ আহিলে? সেইকাৰণে এই ওখ কৰাৰ কাৰণে আজি এটা আমাৰ প্ৰতিকূল বতৰত এনেকুৱা এটা সুবিধা হ'ল যে কোনো ঠাইত মোৰ এতিয়া জীৱনত 70 বছৰ হ'লি এই ভয়ানক পানীটো আমি দেখা নাই। আমাৰ ইয়াত পানী উঠি থাকে, এইটো প্ৰতি বছৰে উঠে, এইটো কোনো নাও ক'ব নোৱাৰে, এনেকুৱা পানী নাছিল, কোনো নাও ক'ব নোৱাৰে। এই দেশৰ এই পাৰে এই ৰমণীয়ালিৰ সোঁ পাৰে এইফালৰ পৰা অৱস্থিত প্ৰতি বছৰে বানপানী উঠে, কিন্তু এই পানীটো কোনো মানুহে দেখা নাছিল। আমাৰ উঠে সৰ্বসাধাৰণতে 2 ফুট 1.5 ফুট, আৰু লাহে লাহে উঠোতে এটা কৰ্মতে মানে 3-4 ঘণ্টা বা 5 ঘণ্টা 6 ঘণ্টা লাগে, আৰু এদিন থাকে আৰু গুচি যায়। কিন্তু এইটো এনেকুৱা ভয়ানক, হঠাতে 2 ঘণ্টাৰ ভিতৰত মানুহ উঠিব নোৱাৰা বা পলাব পৰা নাই, এনেকুৱা এটা মৰ্মান্তিক অৱস্থা হৈ গ'ল, কোনো হাৰি যাব পৰা নাই। আৰু এই ইমান ওখ ৰাস্তাটো চৰকাৰ কৰি দিয়াৰ পিছতো এনেকুৱা এটা পৰিৱেশ হ'ল যে এই ৰাস্তাটোৰ ওপৰত বাগৰি গৈছে। এই বাগৰি যোৱাৰ পিছত সিটো ছাইডৰ মানুহখিনি আৰু বেছি ভয়ানক হৈ গ'ল, য'ত সিহঁতি আজিলৈকে বা 100-150 বছৰৰ পিছতো আগতো তেখেতলোকে এই পানীটো দেখা নাছিল সিটো ছাইডৰ মানুহকে। সেইকাৰণে তেখেতলোকৰ বহুত মানে চিন্তাই কৰা নাছিল যে পানী হ'ব, আমাক চাবলৈ আহে, পানী হ'লে সিটো ছাইডৰ মানুহ আমাক চাবলৈ আহে, এইটো পাৰৰ যিখিনি মানুহ আছে পানী মানে কেনেকুৱা হৈছে কি হয় চাবলৈ। কিন্তু এনেকুৱা সিহঁতৰ দুৰ্গতি হৈ গ'ল যে সিহঁতৰ চাবলৈ সময় নাইকিয়া হ'ল, বস্তু উঠাবলৈ সময় নাপালে, বহুত বস্তু উঠি গ'ল, গাড়ী মটৰ কৰি আদি জীৱ জন্তু যিমান আছে চব উঠি গৈছে। সেই অৱস্থাত মানুহখিনি হাহাকাৰ হৈ তেওঁলোকৰ জীৱন ৰক্ষা কৰাৰ কাৰণে আমাৰ মছজিদৰ সৰ্বসাধাৰণতে মহিলাক প্ৰৱেশ মানে কৰিব দিয়া নহয়, মছজিদত নপঢ়ে, আমাৰ পুৰুষসকলে আহে। কিন্তু এই সমস্যাত কাৰো জাতিভেদ আমি চিন্তা নকৰি আমি সকলোকে ইয়াত আহি উপস্থিত হৈ ইয়াত মানুহৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে এটা ভাল সুবিধা পালে। এইটো এটা আমাক যে এইটো মছজিদে ভাল সুবিধা দিলে, সেইটো বৰ ডাঙৰ কথা হৈছে। আৰু ইয়াত যিটো ক্ষয় ক্ষতি বা এই ৰাইজৰ যি দুৰ্গতি, চৰকাৰে নিজে যদি ইয়াত ভাল অনুমান কৰিবলৈ নাহে, এইটো হ'ল বৰ মাৰাত্মক কথা হ'ব। আৰু ইয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ যোগেদি আপোনালোকৰ চেনেলৰ যোগেদি বিচাৰিছোঁ যে তেখেতে যদি প্ৰধানমন্ত্ৰীক এবাৰ এই জেগাবোৰ যিটো ইয়াতকৈ ভয়ানক হ'ল বিহুবৰ, যিটো এবাৰ চালে নিজৰ হৃদয় কঁপি যাব, চকু পানীয়ে টুকি যাব, যিটো অৱস্থা হৈছে। এতিয়াও গাড়ী হাজাৰখন গাড়ী, হাজাৰ ডাম্পাৰ পুতি আছে। এতিয়া আমি গৈ তাত চাই আহিছোঁ যিটো অৱস্থা হৈছে, নেপালীপতিৰ পৰা আদি কৰি নিজে দুখ লাগি তেখেতে হয়তো প্ৰধানমন্ত্ৰীয়ে নিজেই ক'ব যে এই বস্তুটো আপোনালোকে মোক নক'লে কেলে, এনেকুৱা এটা অৱস্থা। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে এইসকলক ক'ব বিচাৰোঁ যে অনুৰোধ কৰিছোঁ যে এবাৰ চাই যাওক, ৰাইজক অলপ সহায় সুবিধা কৰি আৰ্থিক অৱস্থা যেনেকৈ আমাৰ অখিল গগৈ ডাঙৰীয়া মানে কৈছে যে প্ৰতি মানুহৰ 10 লাখ টকা নিদিলে কোনো উপায় নাই, কিন্তু সেই বস্তুটো খুব জৰুৰী। সেইকাৰণে আপোনালোকে আহক, নিজে চাওক। বহুত কথা কৈ আছে, বহুত চেনেলত বহুত পাব, কিন্তু নিজে যেতিয়ালৈকে একো বস্তু নেদেখে তেতিয়া ভাবিব নোৱাৰে এই বস্তুটো কি। ধন্যবাদ। এয়াই হৈছে বানৰ ভয়াৱহতা। আৰু ডাঙৰ কথাটো হ'ল যে এই যিটো কেন্দুগুৰি অঞ্চল, এই অঞ্চলটোত এই মছজিদটোৱে হয়তো প্ৰাণ ৰক্ষা কৰাৰ একমাত্ৰ স্থল আছিল। কাৰণ ওখ স্থল হিচাপে যদি আমি চাওঁ, ওখ স্থান হিচাপে যদি আমি চাওঁ, এই মছজিদটোৰ ছাদখনেই আছিল।
আৰু যেতিয়া পানী সোমাই আহিল হুৰা যেতিয়া পানী সোমাই আহিল পূৰ্বৰ স্বাভাৱিক যিটো পানী সেই পানীতকৈ যেতিয়া যথেষ্ট পৰিমাণৰ পানী যেতিয়া সোমাই আহিল তাৰ পাছত এই অঞ্চলটোৰ সকলো মানুহে এই মছজিদটোলৈ ঢাপলি মেলিল আৰু মহিলাই মছজিদত প্ৰৱেশ কৰিব নোৱাৰা স্বত্তেও সিদিনা মছজিদ পৰিচালনা সমিতি আৰু ইমামে এই মছজিদৰ দুৱাৰ এই যিখন গেট এই গেটখন খুলি দিলে মহিলাৰ বাবে আৰু তাৰ পাছত এই অঞ্চলটোৰ পুৰুষ মহিলা সকলোৱে একেলগে এই মছজিদৰ এই ছাদখনৰ ওপৰত উঠি নিজৰ জীৱন ৰক্ষা কৰিলে এয়াই হ'ল বিপদ এয়াই হৈছে মানৱ জাতিৰ বিপদত পৰাৰ এটা ডাঙৰ দুৰ্যোগ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ